নমস্কাৰ আপোনালোকৰ মাজলৈ মই আজি আসাম হিষ্ট্ৰী কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা আজি ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ পুৰণি নাম কি ইয়াৰে উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ দ্বিতীয় কুৱেশ্যনটো হৈছে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি ইয়াৰে উত্তৰটো হৈছে মহীৰংগ দানৱ তৃতীয় কুৱেশ্যনটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাতা কোন ইয়াৰে উত্তৰটো হৈছে ব্ৰহ্মপাল চতুৰ্থ কুৱেশ্যনটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ইয়াৰে উত্তৰটো হৈছে ভৌম বংশ পঞ্চম কুৱেশ্যনটো হৈছে ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল ইয়াৰে উত্তৰটো হৈছে বিদৰ্ভ ৰাজকুমাৰী মায়াক ষষ্ঠ কুৱেশ্যনটো হৈছে মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ইয়াৰে উত্তৰটো হৈছে 1206 খ্ৰীষ্টাব্দত সপ্তম কুৱেশ্যনটো হৈছে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ইয়াৰে উত্তৰটো হৈছে ৰজা সন্ধ্যাই অষ্টম কুৱেশ্যনটো হৈছে গৌড় ৰাজ্য ক'ত আছিল ইয়াৰে উত্তৰটো হৈছে কমতা ৰাজ্যত গৌড় ৰাজ্য আছিল নৱম কুৱেশ্যনটো হৈছে কোনে খান বা সেন বংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰে উত্তৰটো হৈছে নীলধ্বজে খান বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল 10 নম্বৰ কুৱেশ্যনটো কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে ইয়াৰে উত্তৰটো হৈছে ৱাজ বা কম্বোজৰ পৰা আহিছে আজি ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে শুক্লধ্বজক কি নামেৰে জনা যায় ইয়াৰে উত্তৰটো হৈছে চিলাৰায়ক শুক্লধ্বজ নামেৰে জনা যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব